So finally guys, আজি হৈ গ'ল day 5 আৰু মই উৎপলতা আমৈ নহয় আমি উৎপলতা মাহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ। So এতিয়া গৈ আছোঁ পিপলিবাৰীলৈকে। পিপলিবাৰীত আপোনাৰ ডিম্পলৰ জেঠীয়েকৰ ঘৰ, পেহীয়েকৰ ঘৰ। এইবাৰ আকৌ আমাৰ স্থানটো হ'ল পিপলিবাৰী। তো আমি এনেকুৱাই মানে আচলতে অ'তে পৰা থাকোঁ ত'তে পৰা থাকোঁ। নেক্সট বাইহাটা চাৰিআলিৰ পৰা নেক্সট ঘৰ। চ' আজি জোচটো কমি আছে কাৰণ আজি বেছি দূৰ নহয়। তো আজি হ'ল day 5, গতিকে day 5তো এটা আপোনালোকৰ বাবে বহুত ধুনীয়া বস্তু এটা লৈ মানে আনিম মই। মানে পুখুৰী এটা আছে বোলে, পঞ্চমুখী সাপ থাকে, পঞ্চমুখী। চ' যদি লাগ ভাল আছে সাপডাল দেখি পাম। চ' গৈ আছোঁ পুখুৰীটোলৈকে। ত' পুখুৰীটোত লগ পাই আছোঁ আপোনালোকক। আৰু বাকী সত্ৰৰ ভিডিঅ'টো কোনে কোনে চালে এটা কমেণ্ট কৰি দিবা। বহুত ধুনীয়া ভিডিঅ' আছিল সেইটো, গতিকে নসত্ৰ। ত' আহিব মন যোৱা আছিল মোৰ তাত গৈ পেলাই। ত' ভাল লাগে। চ' এতিয়া গৈ আছোঁ পিপলিবাৰী। ফাইনেলি গাইছ পুখুৰীটো আহি পালোঁ, এইটোৱে পুখুৰীটো। ত' এতিয়া ভিতৰলৈকে এণ্ট্ৰি কৰিব পাৰ্মিশ্যনটো লৈছোঁ। ভিতৰলৈকে এণ্ট্ৰি কৰি যাওঁ এবাৰ, জোতাটো খুলি যাব লাগিব অৱশ্যে। জোতা খুলি এবাৰ সোমাই চাওঁ মানে। চ' কি হয় নাজানো। চ' ফাইনেলি গাইছ এইটোৱে, ইয়াতে আছে আপোনালোকৰ পঞ্চমুখী সাপডাল। নামটো শুনি আছিলোঁ বাট আজি আহিছোঁ। চ' এতিয়া মাছ বহুত আছে বাট সাপডালটো দেখা নাই। চ' এতিয়া বৰ্তমান দেখা নাই। এতিয়া এই চাওক তাত হেৰি দিয়া আছে মূৰ্তিটো, ইয়ালৈকে আহিছোঁ। চ' এইটো কাছ এটা চাব পাৰে আপোনালোকে, কিমান ডাঙৰ কাছ গাইছ। বহুত ডাঙৰ ডাঙৰ বস্তু আছে মানে গাইছ ইয়াত মানে বেছি আগলৈকে নাযাওঁ বাৰু, ইয়াৰ পৰাই দেখাই দিছোঁ আপোনালোকক। দেখিলেতো ভাল লাগিল হয় গাইছ, যদি দেখিলোঁ হয় ভাল লাগিল হয় ন বস্তুটো। যদি দেখি পালোঁ হয় বস্তুটো বঢ়িয়া লাগিছে গাইছ। বহুত তলত দ আছে পুৰা পুখুৰীটো তেনেহ'লে। গাইছ কিমান ডাঙৰ ডাঙৰ মাছ আছে ইয়াত, ডাঙৰ ডাঙৰ মাছ আছে গাইছ। নাই সোমা ইয়াৰ পঞ্চমুখী এইডালে আছে ইয়াতে। চ' ফাইনেলি গাইছ বেছি টাইম ইয়াত নৰখোঁ, কাৰণ আমি যাব লাগিব পিপলিবাৰীলৈকে, কাৰণ এতিয়া প্ৰায় দেৰি হৈছে। গতিকে ওলাই দিওঁ ইয়াৰ পৰা। চ' লগ পাই আছোঁ বাহিৰত। চ' গাইছ আজিৰ ভ্লগটো এইখিনিয়ে আছিল। চ' ডিম্পলৰ যেতিয়া কি আছিল পেহীহঁতৰ ঘৰত আহি গ'লোঁ। চ' নেক্সট day 6ৰ ভ্লগত সকলোকে লগ পাই আছোঁ। আজিৰ কাৰণে বাই বাই।